বন্ধুসকল ধৰি লৈছোঁ আপোনালোকে এটা ভিডিঅ' বনাইছে আৰু সেই ভিডিঅ'টো আপোনালোকে ফেচবুকত নহ'লে আপোনালোকে ইউটিউবত আপলোড কৰিছে, কিন্তু সেই ভিডিঅ'ত আপোনালোকে কি ক'বলৈ গৈছে, ভিডিঅ'টোৰ ভিতৰত আপোনালোকে কি বুজাবলৈ গৈছে, এইবোৰ কথা যাতে অডিয়েঞ্চে বা দৰ্শকে বাহিৰৰ পৰাই গম পায়, সেইবোৰ কথা আপোনালোকে গম পাবলৈ, সেইবোৰ কথা প্ৰকাশ কৰিবলৈ আপোনালোকে ইউটিউবৰ বা ফেচবুকৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে হয়তো থাম্বনেইল বনায় বা থাম্বনেইল ব্যৱহাৰ কৰে। কিন্তু আজি মই আপোনালোকৰ আগত এনেকুৱা ধৰণৰ কিছুমান টিপছ এণ্ড ট্ৰিক্স শ্বেয়াৰ কৰিম, যাৰ দ্বাৰা আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ সহায়ত এআইৰ দ্বাৰা আপোনালোকে নিজৰ ভিডিঅ'ৰ বাবে আপোনালোকে থাম্বনেইল বনাব পাৰিব বহুত কম সময়ৰ ভিতৰতে আৰু একদম সহজতে কেনেকৈ আপোনালোকে বনাব পাৰিব, সম্পূৰ্ণ কথা এই ভিডিঅ'ত আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেল নতুন আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ এইটোলৈ পাব। বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল প্ৰথম কথা হৈছে আপোনালোকৰ থাম্বনেইল কিয় লাগে। চাওক বন্ধুসকল, আপোনালোকে কোনো এটা বিষয় বা কোনো এটা বস্তুৰ ওপৰত যদি আপোনালোকে কিছুমান কথা ক'বলৈ যায়, ধৰি লৈছোঁ আপোনালোকে এটা ভিডিঅ' বনাইছে কিবা এটা টপিকৰ ওপৰত, আৰু সেই ভিডিঅ'টোত আপোনালোকে কি ক'ব, কি বুজাব বা কি দেখুৱাব, সেইবোৰ কথা আপোনালোকৰ যাতে অডিয়েঞ্চে আপোনালোকৰ ভিডিঅ'টো নাচাওঁতে গম পায় আৰু আপোনালোকৰ ভিডিঅ'টো ক্লিক কৰে, তাৰ বাবে হয়তো আপোনালোকে থাম্বনেইল ব্যৱহাৰ কৰে। সকলোৱে এই কাৰণতে থাম্বনেইল ব্যৱহাৰ কৰে, কিন্তু আপোনালোকে যদি এআইৰ সহায়ত হাই ক্লিকেবল হাই কোৱালিটিৰ থাম্বনেইল বনাব বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে। বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল আপোনালোকে এআইৰ সহায়ত আপোনালোকে থাম্বনেইল বনাবলৈ হ'লে আপোনালোকে মই দেখুওৱা ষ্টেপবোৰ আপোনালোকে ফ'ল' কৰক, আৰু আপোনালোকে অতি কম সময়ৰ ভিতৰত আৰু অতি সহজতে আপোনালোকে থাম্বনেইল বনাব পাৰিব। এতিয়া মই লৈ গৈ আছোঁ আপোনালোকক মোৰ মোবাইল স্ক্ৰীণখনলৈ। বন্ধুসকল আপোনালোকে এআইৰ দ্বাৰা থাম্বনেইল বনাবলৈ হ'লে আপোনালোকক তিনিটা বস্তু লাগিব। প্ৰথমতে আপোনালোকক লাগিব ChatGPT, ছেকেণ্ড আপোনালোকক লাগিব পিক্সাৰ্ট, আৰু থাৰ্ড আপোনালোকক এখন থাম্বনেইল লাগিব, যিখন থাম্বনেইল আপুনি বনাব বিচাৰে বা যিখন থাম্বনেইলৰ দ্বাৰা আপোনাৰ থাম্বনেইল বনাব বিচাৰে। তেনে ক্ষেত্ৰত আপোনালোকে এই তিনিটা বস্তু লৈ ল'ব। প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইল ফোনত বা আপোনালোকে যি বস্তু বা যি ডিভাইচ ব্যৱহাৰ কৰিছে তাতে আপোনালোকে ChatGPT অ'পেন কৰিব। ChatGPT অ'পেন কৰি চিম্পলি আপোনালোকে এটা কাম কৰিব, আপোনালোকে ইয়াতে যে আপোনালোকে ইয়াত ফটো অপশ্যন দেখা পাইছে, চিম্পলি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনাৰ ফটোছ অপশ্যন আহিব, তাৰপিছত এতিয়া ক্লিক কৰি আপোনালোকৰ গেলাৰীলৈ যাব, আৰু আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ থাম্বনেইলখন চিলেক্ট কৰি এড ক্লিক কৰিব। এড ক্লিক কৰি চিম্পলি ইয়াতে আপোনালোকে এটা বস্তু লিখিব লাগিব, এটা লিখিব লাগিব গিভ মি একজেক্ট ফ্ৰম দিছ থাম্বনেইল। জাষ্ট মই যিখিনি বস্তু লিখিছোঁ আপোনালোকে চেম সেইখিনি বস্তু লিখিলে হ'ল। জাষ্ট আপোনালোকৰ যিখন থাম্বনেইল কপি কৰিব বিচাৰে সেই থাম্বনেইলখন ইয়াতে আপোনালোকে লগাই দিব। আৰু যদি নাজানে আপোনালোকে কেনেকৈ ইয়াত থাম্বনেইল ডাউনলোড কৰিব পাৰে, তেনেহ'লে ইউটিউবত বহুকেইটা ভিডিঅ' আছে, চাই কেনে আপোনালোকে গম পাই যাব যে আপোনালোকে কেনেকৈ ইউটিউবৰ পৰা থাম্বনেইল ডাউনলোড কৰিব পাৰিব। নহ'লে আপোনালোকৰ যাৰে যিকোনো থাম্বনেইল এখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি দিলেও হৈ যাব। চিম্পলি এইখিনি বস্তু ইয়াত লিখি আপোনাৰ থাম্বনেইলখন ইয়াতে আনি চিম্পলি ইয়াত চেণ্ড কৰি দিলে হ'ল। চেণ্ড কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা অলপমান প্ৰম্পট লিখা আহিব, ChatGPT নিজাকৈ লিখি দিব। চিম্পলি এনেকৈ আপোনালোকৰ আগত লিখা আহিব। লিখা হোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ অলপমান টিপি ধৰি থাকিব। তাৰপিছত আপোনালোকৰ এটা অপশ্যন পাব চিলেক্ট টেক্সট বুলি। চিম্পলি চিলেক্ট টেক্সটটো ক্লিক কৰি আপোনালোকে চিম্পলি ডিজাইনৰ পৰা চিলেক্ট কৰিব একেবাৰে তললৈ। এনেকৈ আপোনালোকে কপি কৰিব। কপি কৰি চিম্পলি আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ মোবাইল ফোনৰ যিকোনো ব্ৰাউজাৰ বা গুগল অ'পেন কৰিব। অ'পেন কৰি ইয়াতে চিম্পলি আপোনালোকে চাৰ্চ কৰিব আইডিঅ'গ্ৰাম। চিম্পলি আইডিঅ'গ্ৰাম বুলি চাৰ্চ কৰি আপোনালোকৰ প্ৰথম যিটো ৱেবছাইট আছে এনেকুৱা, চিম্পলি এই ৱেবছাইটটো আপোনালোকে এবাৰ ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপোনালোকে চিম্পলি একো কৰিব নালাগে, অলপ টাইম ৰখিব। ৰখাৰ পিছত আপোনালোকে এটা প্লাছ আইকন দেখাব, চিম্পলি প্লাছ আইকনটো ক্লিক কৰিব। ক্লিক কৰি ইয়াতে জাষ্ট আপোনালোকৰ যিখিনি বস্তু কপি কৰিছে সেইখিনি বস্তু ইয়াতে পেষ্ট কৰি দিলে হ'ল। পেষ্ট কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে চিম্পলি ইয়াতে যিটো 16:9 ৰেচিঅ' আছে এইটো চিম্পলি এইটো ক্লিক কৰি আপোনালোকে ইয়াতে জেনেৰেট ক্লিক কৰি দিব। ইয়াতে জেনেৰেট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত অলপমান টাইম ল'ব, আৰু আপোনালোকৰ আগতে আপোনালোকৰ থাম্বনেইল একেবাৰে ৰেডি হৈ যাব। ইয়াতে অলপমান আপোনালোকৰ টাইম ল'ব, তথাপিতো বহুত সোনকালে বহুত জল্দিও হৈ যায় ইয়াতে। আৰু আপোনালোকে এনেকৈ যিকোনো থাম্বনেইল বা যাৰে তাৰে নিচিনা থাম্বনেইল আপোনালোকে এনেকৈ এআইৰ জৰিয়তে আপোনালোকে বনাব পাৰিব। ইয়াতে দেখিছে ছেম তেনেকুৱা টপিক তেনেকুৱা টাইপৰে থাম্বনেইল আহিছে। জাষ্ট আপোনালোকে আপোনালোকৰ মন পচন্দৰ যিখন থাম্বনেইল আছে সেইখন থাম্বনেইল ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে এটা ডাউনলোড কৰা অপশ্যন পাব। চিম্পলি তিনিটা ডটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা অপশ্যন পাব ডাউনলোড JPEG। চিম্পলি JPEG ক্লিক কৰাৰ লগে লগে আপোনালোকৰ থাম্বনেইল হৈ গ'ল ডাউনলোড। আপোনালোক চিম্পলি বেক আহিব, বেক আহি চিম্পলি পিক্সাৰ্ট এপ্লিকেশ্যনটো অ'পেন কৰিব। পিক্সাৰ্ট এপ্লিকেশ্যনটো অ'পেন কৰি জাষ্ট আপোনালোকে ইয়াতে আপোনালোকৰ এডিট ফটো ক্লিক কৰিব।
ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব আপোনালোকে চিম্পলি আপোনালোকৰ থাম্বনেইলখন ইয়াতে এড কৰিব থাম্বনেইলখন এড কৰি চিম্পলি ইয়াতে কাম কৰিব আপোনালোকে ইয়াতে এটা অপশ্যন পাব আপোনালোকে ৰিমুভ বুলি চিম্পলি ৰিমুভটো আপোনালোকে ক্লিক কৰি ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰিব আপোনালোকৰ যেটো অবজেক্ট আছে যিজন ব্যক্তি আছে ক্যাৰেক্টাৰটো সিলেক্ট হৈ যাব ইয়াতে আপোনালোকে মেনুৱেলিও আপোনালোকে সিলেক্ট কৰিব পাৰে এনে ধৰণে আপোনালোকে আপোনালোকৰ যেটো ক্যাৰেক্টাৰ আছে আপোনালোকে সিলেক্ট কৰিব এনে ধৰণৰ সিলেক্ট কৰা হোৱাৰ পিছত আপোনালোকে সিম্পলি এটা ৰিমুভ যেটো অপচন আছে ৰিমুভ অপচনটো এবাৰ ক্লিক কৰিব এটা ৰিমুভ অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অলপমান প্ৰসেসিংত টাইম ল'ব লোৱাৰ পিছত যেটো ক্যাৰেক্টাৰ আছে সেইটো হৈ গ'ল আপোনাৰ ৰিমুভ সিম্পলি আপোনালোকে ইয়াতে ৰাইট চেনেল ক্লিক কৰিব ৰাইট চেনেলটো ক্লিক কৰি আপোনালোকে সিম্পলি এড ফটোটো আপোনালোকে ক্লিক কৰিব এড ফটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গ্যালাৰীলৈ গুচি যাব আৰু আপোনালোকে ইয়াত যিকোনো ফটো বিচাৰে আপোনালোকে ধৰিছো আপোনালোকৰ নিজা ফটো দিব বিচাৰে তেনেহ'লে নিজা ফটো দিব পাৰে এনেকৈ এডত ক্লিক কৰি সিম্পলি অলপমান ক্ৰপ কৰি ল'ব তাৰপিছত ইয়াতে ৰাইট চেনটো ক্লিক কৰি আপোনালোকে সিম্পলি ৰিমুভ ভিডিওটো এবাৰ ক্লিক কৰিব তাৰপিছত আৰু এবাৰ আহিব ৰিমুভ বেকগ্ৰাউণ্ডটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফটোৰ বেকগ্ৰাউণ্ডত যিখন ওয়াল আছে বা যিবিলাক বস্তু আছে এইবিলাক বস্তু ৰিমুভ হৈ যাব আৰু আপোনালোকে এনেকৈ অলপ ডাঙৰ কৰি জুম কৰি আপোনালোকে সিম্পলি আপোনালোকৰ ফটোটো ইয়াত প্লেস কৰিব পাৰিব লগতে আপোনালোকে অলপমান ভাল দেখাবৰ কাৰণে ইয়াত যেটো শ্যাডো অপচন আছে ছায়া সিম্পলি শ্যাডো অপচনটো ক্লিক কৰি অলপমান আপোনালোকৰ মতে এডজাস্ট কৰি দিব এডজাস্ট কৰাৰ লগে লগে আপোনালোকৰ থাম্বনেইল ৰেডি হৈ গ'ল ইয়াতে ফটোটো অলপমান ইনহ্যান্স কৰিবলৈ আপোনালোকে ইয়াতে পিকচাৰ টুলছ অপচনত আপোনালোকে AI ইনহ্যান্সটো ব্যৱহাৰ কৰিব পাৰে এইটো ব্যৱহাৰ কৰিলে আপোনাৰ ফটোখন বা আপোনালোকৰ থাম্বনেইলবিলাক বহুত স্মুথ হৈ যায় আৰু অলপমান HDR লেভেললৈ গুচি যায় সিম্পলি ইয়াত AI এনহ্যান্সটো ক্লিক কৰাৰ লগে লগে অলপমান টাইম লৈ আপোনালোকৰ ফটো এনহ্যান্স প্ৰসেসিংত অলপমান টাইম ল'ব আৰু আপোনালোকৰ ফটো একেবাৰে হাই কোৱালিটি ক্লিকেবল থাম্বনেইল হৈ ৰেডি হৈ যাব এনেকৈ তাৰপিছত আপোনালোকে ইয়াত সেভ আইকন ক্লিক কৰিব সেভ হৈ গ'ল এতিয়া আপোনালোকৰ ভিডিঅ'ৰ কাৰণে আপোনালোকৰ থাম্বনেইলবিলাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু যদি ইয়াতে আপোনালোকে কিছুমান বস্তু লিখিব বিচাৰে বা কিছুমান বস্তু মুছিব বিচাৰে তেনেহ'লে আপোনালোকে সিম্পলি যেটো ৰিমুভ অপচন আছে সিম্পলি ৰিমুভ অপচনটো ক্লিক কৰি আপোনালোকে মুছিব পাৰে আৰু যদি আপোনালোকে কিবা নতুনকৈ লিখিব বিচাৰে তেনেহ'লে ইয়াত টেক্সট অপচনত আপোনালোকে ক্লিক কৰি কিনে এনেকৈ আপোনালোকে এড কৰি দিব পাৰে সবৰ সংখ্যা আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই থৰিব আৰু যদি আপোনালোক কিবা সুধিব থাকে বা কিবা জানিব থাকে তেনেহ'লে প্লিজ মোক কমেণ্টত জনাব আপোনালোকক আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজলৈ